অ'কে, আমি যোৱাকালি ডিছকাছ কৰিছিলোঁ JLEC 2014 DT আণ্ডাৰত হৈ যোৱা 2014 JLEৰ চিভিল ইঞ্জিনিয়াৰিং পেপাৰখন। তাৰ আমি 10টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ 50ৰ পৰা 60লৈকে। তো এতিয়া আমি 61ৰ পৰা ডিছকাছ কৰিম। অ'কে, 61ৰ পৰা ডিছকাছ কৰিম। আমাক ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে বাল্কিং অকাৰ্ছ। বাল্কিং হৈছে কি? বাল্কিং মানে কি আপোনালোক সকলোৱে জানে চাগে। বাল্কিং হৈছে চেণ্ডত যেতিয়া মইশ্চাৰৰ কাৰণে মইশ্চাৰ কণ্টেইনৰ কাৰণে চেণ্ডবিলাক যেতিয়া ফুলি উঠে সেই প্ৰচেছটোক আমি বাল্কিং বুলি কওঁ। চ' বাল্কিং কি কাৰণে হয়? বিকজ অফ মইষ্ট। মনত ৰাখিব, বাল্কিং কি কাৰণে হয়? বিকজ অফ মইষ্ট। অ'কে, বাল্কিং কিহৰ কাৰণে হয়? বিকজ অফ মইষ্ট। মনত ৰাখিব, MOIST, মইষ্ট। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট 61ত আমাক সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু। অ'কে, হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু আমাক সুধি আছে। দ্য কাষ্ট আইৰণ হেজ মোৰ কাৰ্বন কণ্টেক্ট দেন মাইল্ড ষ্টীল। কাষ্ট আইৰণত কাৰ্বনৰ পাৰ্চেণ্টেজটো আমি বঢ়াই দিওঁ মাইল্ড ষ্টীলতকৈ। সেইটো মনত ৰাখিব, এইটো এটা সম্পূৰ্ণ শুদ্ধ যে আমি মাইল্ড ষ্টীলতকৈ কাৰ্বনৰ পৰিমাণটো কাষ্ট আইৰণত বঢ়াই দিওঁ। আপোনালোকে যদি মাৰ্কেটত যায় তেতিয়া মাইল্ড ষ্টীলতকৈ কাষ্ট আইৰণৰ দামটো অলপ বেছি পাব, কাৰণ ইয়াৰ মেইন ৰিজনটো হৈছে আমি কাৰ্বন কণ্টেণ্টটো বঢ়াই দিছোঁ। ছেকেণ্ড আমাক কৈছে কাষ্ট আইৰণ হেজ লেছ টেনচাইল ষ্ট্ৰেংথ দেন মাইল্ড ষ্টীল। সেইটোৱেই আমি মাইল্ড ষ্টীলৰ সলনি কাষ্ট আইৰণ কিয় ইউজ কৰিব গৈছোঁ? বিকজ কাষ্ট আইৰণৰ টেনচাইল ষ্ট্ৰেংথটো কম মাইল্ড ষ্টীলতকৈ। অ'কে, সেইটোতো নহয়, ইয়াৰ অপজিটটোহে হয়। মানে আমাৰ কাষ্ট আইৰণৰ টেনচাইল ষ্ট্ৰেংথটো মাইল্ড ষ্টীলতকৈ বেছি আছে, যাৰ কাৰণে আমি কি কৰিছোঁ? কাষ্ট আইৰণ ইউজ কৰিছোঁ মাইল্ড ষ্টীলৰ জেগাত। অ'কে, এই কুৱেশ্যনটো আমাৰ শুদ্ধ হয়। অ'কে, নেক্সট আমাক সুধিছে কাষ্ট আইৰণ ইজ মোৰ ডুক্টাইল দেন মাইল্ড ষ্টীল। কাষ্ট আইৰণ ইজ মোৰ ডুক্টাইল দেন মাইল্ড ষ্টীল। এই কুৱেশ্যনটো সম্পূৰ্ণৰূপে ভুল এটা ষ্টেটমেণ্ট। অ'কে, কাষ্ট আইৰণৰ টেনচাইল ষ্ট্ৰেংথটো মাইল্ড ষ্টীলতকৈ কম হয়, সেইটো কাৰেক্ট। মাইল্ড ষ্টীলৰ টেনচাইল ষ্ট্ৰেংথটো বেছি হয়। মাইল্ড ষ্টীল আমি বেছিকৈ টানিব পাৰোঁ, সেইকাৰণে কি হয়? মাইল্ড ষ্টীল ডুক্টাইল নেচাৰৰ হয়। অ'কে, দেন ডেটছ এজ কম্পেয়াৰ টু কাষ্ট আইৰণ। আপুনি যদি চাই অপশ্যন বি আৰু অপশ্যন চি দুইটাই কণ্ট্ৰাডিক্টৰী কৰি আছে। অ'কে, ৰাইট। চ' আমাৰ কি হ'ব এনচাৰ? আমাৰ এনচাৰটো হ'ব কাষ্ট আইৰণ ইজ মোৰ ডুক্টাইল দেন মাইল্ড ষ্টীল। অ'কে, এই কুৱেশ্যনটো আমাৰ অপশ্যনটো কাৰেক্ট হ'ব। অ'কে, আকৌ আমাক কৈছে কাষ্ট আইৰণ ইজ মোৰ ব্ৰিটেল দেন মাইল্ড ষ্টীল। এইটো কিন্তু সঁচা কথা। কিয়? ডুক্টাইল কোনটো হয়? মাইল্ড ষ্টীল। মাইল্ড ষ্টীল যিমানে ডুক্টাইল হয় সিমানেই ইয়াৰ ব্ৰিটেলনেছটো কমি যাব। আৰু কাষ্ট আইৰণ কি হয়? কাষ্ট আইৰণ ব্ৰিটেল নেচাৰৰ হয়। চ' কাষ্ট আইৰণ ইজ এ ব্ৰিটেল মেটেৰিয়েল। অ'কে, চ' আমাৰ কোনটো ষ্টেটমেণ্ট ভুল হৈ আছিলে? কাষ্ট আইৰণ ইজ মোৰ ডাক্টাইল দেন মাইল্ড ষ্টীল। গম পালে? মই প্ৰথমতে ভুলকৈ কৈছিলোঁ অপশ্যন বিটো। কাষ্ট আইৰণৰহে টেনচাইল ষ্ট্ৰেংথটো কম থাকে মাইল্ড ষ্টীলৰ, যিটো ষ্টেটমেণ্ট সম্পূৰ্ণ শুদ্ধ। অপশ্যন এটো সম্পূৰ্ণ শুদ্ধ, কাষ্ট আইৰণত কাৰ্বন কণ্টেণ্ট বেছি থাকে। অপশ্যন ডিও সম্পূৰ্ণ শুদ্ধ, কাষ্ট আইৰণটো বেছি ব্ৰিটেল নেচাৰৰ হয় দেন ডেট অফ মাইল্ড ষ্টীল। অ'কে, চ' আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন চি, যিটো শুদ্ধ নহয় আমাক সুধি আছিলে। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাৰ কুৱেশ্যনটো চাওঁ। কুৱেশ্যন 60 সুধিছে ৱেন ইন একৰ্ডিংছ টু IS 3495 পাৰ্ট 1 ক্লাছ 10 ব্ৰিক। ক্লাছ 10 ব্ৰিকৰ কম্প্ৰেছিভ ষ্ট্ৰেংথটো আমাৰ এজ পাৰ IS ৰিকমেণ্ড কৰিছে যে ইয়াৰ ক্ৰাছিং ষ্ট্ৰেংথৰ ভেলুটো 10 kg/cm² হ'ব লাগে। অ'কে, এইটো মনত ৰাখিব। নেক্সট আমাক সুধিছে দ্য ষ্ট্ৰাকচাৰেল নাম্বাৰ হুইচ কেন নট টেক কম্প্ৰেছিভ লোড। কম্প্ৰেছিভ লোড কোনটোৱে ল'ব নোৱাৰে সেইটো সুধি আছে। চ' সেইটো হৈছে আমাৰ কেবুল। কেবুলে কম্প্ৰেছিভ লোড নলয়। কেবুল আমি জেনেৰেলি কিহৰ কাৰণে ইউজ কৰোঁ? টেনচাইল
টেনচাইল ষ্ট্ৰেংথ ল'বলৈ আপোনালোকে চাই যদি কেবলে কি কৰে, কেবলে ষ্ট্ৰাকচাৰ এটা টানি থাকে, ৰাইট? চ' আমি কেবলক টেনচাইল ষ্ট্ৰেংথ ল'বলৈহে ব্যৱহাৰ কৰোঁ। ষ্টাৰ্ট মানে কি হৈছে, ষ্টাৰ্ট হৈছে ইনক্লাইন মেম্বাৰ, ট্ৰাছৰ যিটো ইনক্লাইন নাম্বাৰ সেইটো আমি ষ্টাৰ্ট বুলি কওঁ। আৰু সেই মেম্বাৰটোৱে কি কৰে, ওপৰৰ যিখিনি ভাৰ্টিকেল লোড আহে ট্ৰাছলৈ সেইখিনি সি লয়, আৰু ওপৰৰ যিখিনি লোড আহে সেইখিনি অভিয়াছলি কম্প্ৰেছিভ লোড, বিমেও কম্প্ৰেছিভ লোড ল'ব পাৰে। সেইকাৰণে আমি বিমৰ ওপৰত ষ্ট্ৰাকচাৰ বনাব পাৰোঁ কম্প্ৰেছিভ লোড ল'ব কৰাৰ কাৰণে। ব'ম অফ এ ক্ৰেনৰ ব'মটোৱে কি কৰে, কম্প্ৰেছিভ লোড ল'ব পাৰে। অ'কে, চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাক সুধিছে 65ত, ইন এ ডিটাৰমিনেট প্লেনাৰ ট্ৰাছৰ ফৰ্মুলাটো কি, M + R = 2J, হোৱাৰ 2 × J, দুটা জইণ্ট থাকে আমাৰ 2 × J আৰু M + R। অ'কে, R ইজ ৰিয়েকশ্যন, M ইজ দ্য মেম্বাৰ। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাক সুধিছে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো আপোনালোকে সদায় বুজিব চেষ্টা কৰিব। কেতিয়াবা সোধে, ইয়াত সুধিছে কি, ইন এন আণ্ডাৰ ৰিইনফৰ্চমেণ্ট RCC বিম আণ্ডাৰ দ্য ডিজাইন লোডত আণ্ডাৰ ৰিইনফৰ্চমেণ্ট RCCত ষ্টিলে মেক্সিমাম পাৰ্মিছেবল ষ্ট্ৰেছ পায়নে কংক্ৰিটে পায়? এইটো কনফিউজিং কুৱেশ্যন হৈ যায় যাৰ কনচেপ্ট নাথাকে। আপোনালোকে মন কৰিব, আমি সদায় কি কৰোঁ, আণ্ডাৰ ৰিইনফৰ্চড ডিজাইন কৰিব বিচাৰোঁ, অভাৰ ৰিইনফৰ্চ ডিজাইন কৰিব নিবিচাৰোঁ। কিয় অভাৰ ৰিইনফৰ্চ ডিজাইন কৰিব নিবিচাৰোঁ? কাৰণ অভাৰ ৰিইনফৰ্চত আমি কি কৰোঁ, ষ্টিল আমি এক্সট্ৰাকৈ দি দিওঁ। ষ্টিল এক্সট্ৰাকৈ দিলে কি হয়, কংক্ৰিটে আগত ফেইল হৈ যায়। কংক্ৰিটে যেতিয়া আগত ফেইল হৈ যায়, কংক্ৰিটটোতো ব্ৰিটল নেচাৰৰ আছিল, চ' আমি ষ্ট্ৰাকচাৰটো কুইকলি কোনো ধৰণৰ ন'টিছ নিদিয়াকৈ ভাঙি যায়। কিন্তু আণ্ডাৰ ৰিইনফৰ্চমেণ্ট ছেকশ্যনত কি হয়, আমি ষ্টিল কমকৈ দিওঁ, তাৰ কাৰণে কি হয়, প্ৰথমে ষ্টিল ফেইল কৰিবলৈ ষ্টাৰ্ট কৰে। যিহেতু ষ্টিলৰ টেনচাইল ফ'ৰ্চ থাকে, ষ্টিলৰ টেনচাইল ফ'ৰ্চ থকাৰ কাৰণে কি হয়, ষ্টিল যেতিয়া ভাঙিবলৈ লয় বা ব্ৰিটল হ'বলৈ লয়, সেইটো টাইমত সি এটা ৱাৰ্ণিং দিয়ে যে মই ভাঙিবলৈ আৰম্ভ কৰিছোঁ। অলপকৈ ফাট মেলে ষ্টিলৰ বাৰ্ছবিলাকৰ, ৰাইট? আপোনালোকে যদি চাই ষ্ট্ৰাকচাৰৰ যিবিলাক ষ্টিলৰ বাৰ্ছবিলাক যদি ফাট মেলে, ডেট মিনছ আমি কি কৰিছিলোঁ, আণ্ডাৰ ৰিইনফৰ্চমেণ্ট ছেকশ্যন ডিজাইন কৰিছিলোঁ। চ' ইকনমিক পইণ্ট অফ ভিউটো আণ্ডাৰ ৰিইনফৰ্চমেণ্ট কংক্ৰিট আমাৰ কাৰণে চুইটেবল, আৰু এজ পাৰ ছেফটি অলছ' আণ্ডাৰ ৰিইনফৰ্চমেণ্ট কংক্ৰিট ইজ চুইটেবল। আৰু এইটো কিহৰ কাৰণে হয়, কাৰণ আণ্ডাৰ ৰিইনফৰ্চমেণ্ট কংক্ৰিটত আমি ষ্টিল কমকৈ ঢালোঁ, ষ্টিল কমকৈ ঢলাৰ কাৰণে ষ্টিলৰ কি হ'ল, মেক্সিমাম পাৰ্মিছেবল ষ্ট্ৰেছ ষ্টিলে আগতে পাই গ'ল এজ কম্পেয়াৰ টু কংক্ৰিট, আৰু সেইকাৰণে আমাক ষ্ট্ৰাকচাৰটো ফেইল হোৱাৰ আগত ৱাৰ্ণিং দিয়ে। অ'কে, মনত ৰাখিব। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। ষ্টিল এটেইনছ দ্য মেক্সিমাম পাৰ্মিছেবল ষ্ট্ৰেছ হুৱাইল কংক্ৰিট ডাজ নট। কুৱেশ্যন নম্বৰ 67ত দিছে, ইন এ কেণ্টিলিভাৰ বিং কেৰিং এ গ্ৰেভিটি লোড দ্য টেনচাইল ৰিইনফৰ্চমেণ্টছ আৰ ৰিকুৱাৰ্ড। কেণ্টিলিভাৰ বিমত কি হয়, ওপৰৰ পৰা যেতিয়া আমি লোড দিম, অভিয়াছলি যিটো টপ মেম্বাৰটোত কি হ'ব, টেনচাইল ফ'ৰ্চ আহিব, চ' সেইটো হ'ব টপ ফ'ৰ্চ। অ'কে, নেক্সট 68ত আমাক সুধি আছে, দ্য নেচাৰ অফ ফ'ৰ্চ ইন দ্য ডায়েগ্ৰাম। চাওক 10 কিলোনিউটনটো কম্প্ৰেছিভলি লাগি আছে, আমি কি কৰিম, 10 কিলোনিউটনটো লাহেকৈ এক্সটেণ্ড কৰি দিম ডায়েগ্ৰামটোত। অ'কে, মনত ৰাখিব, এইটো এক্সটেণ্ড কৰি দিলোঁ, আৰু এইফালে কি হ'ল, এটা ভি জইণ্ট ফৰ্ম কৰি দিলে, আৰু এইফালে মনত ৰাখিব, এই দুটা যদি টেনচাইল নেচাৰৰ হয়, অ'কে, ইফ দিছ ইজ টেনচাইল, দিছ ইনক্লাইন মাষ্ট বি কম্প্ৰেশ্যন। অ'কে, দুটা যদি টেনচাইল হয়, এটা কম্প্ৰেশ্যন হ'বই লাগিব। কম্প্ৰেশ্যন কোনটো হৈ গ'ল, ইনক্লাইন মেম্বাৰ। অ'কে, ইনক্লাইন মেম্বাৰ ইজ কম্প্ৰেশ্যন। ভাৰ্টিকেল মেম্বাৰৰ টেনশ্যন আহি গ'ল, হৰিজণ্টেল মেম্বাৰৰ টেনশ্যন আহি গ'ল। অ'কে, চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যনকেইটা চাই লওক আপোনালোকে একবাৰ, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, দিছ ইজ দ্য ডায়েগ্ৰাম অৰ দিছ ইজ। নেক্সট আপোনালোকে চাওক, কুৱেশ্যন 69ত আমাক সুধিছে কি, দ্য পইণ্ট লোড এপ্লাই ভাৰ্টিকেলি এট দ্য মিডল অফ দ্য স্পান অফ দ্য চিম্পল ছাপৰ্টেড বিম, দ্য শ্বিয়াৰ ফ'ৰ্চ উইল ৰিভাৰ্চ এট দ্য মিড স্পান। না, শ্বিয়াৰ ফ'ৰ্চ আমাৰ ৰিভাৰ্চ হৈ নাযায়, দ্য বেণ্ডিং মুভমেণ্ট উইল বি মেক্সিমাম এট দ্য মিড স্পানত, দ্য শ্বিয়াৰ ফ'ৰ্চ উইল বি 0 নিয়াৰ এনি ছাপৰ্ট, দ্য বেণ্ডিং মুভমেণ্ট উইল বি 0 এট এনি ছাপৰ্ট। চ' আমাক সুধিছে কোনটো হ'ব পাৰে। এতিয়া আমাক সুধিছে চিম্পলি ছাপৰ্টেড বিমত এটা লোড লগাই থোৱা আছে পি, আৰু এইটো এটা ষ্ট্ৰাকচাৰ, দিছ ইজ এ চিম্পল ছাপৰ্টেড বিম। ইয়াৰ যদি আপুনি শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আঁকিব যায়, কেনেকুৱা হ'ব, এনেকুৱা। আৰু ইয়াৰ যদি আপুনি বেণ্ডিং মুভমেণ্ট ডায়েগ্ৰাম আঁকিব যায়, কেনেকুৱা হ'ব, এনেকুৱা। শ্বিয়াৰ ফ'ৰ্চত কি হৈছে,
shear force সাইনটো চেঞ্জ কৰিছে নেকি the shear force will reverse at the mid span reverse হৈছে yes এটোটো শুদ্ধ the bending moment will be maximum at the mid span bending moment maximum নহয় তাৰ ঠিক আগত হৈ যায় okay the shear force will be 0 at any support of shear force 0 হৈছে নেকি নাই হোৱা the bending moment will be 0 at any support bending moment 0 হৈছে নেকি support নাই হোৱা so I think option A is more suitable but I'm not sure if you got answer then kindly share with me in the comment section okay next আমাক কৰিছে question 70 in detail estimate the item rates are calculated considering contractor profit কিমান % হয় 10% okay contractor profit আমাৰ 10% হয় okay contractor profit is 10% revised question 71 ত আছে a revised detail estimate is prepared when original section detail estimate is selected by 5% or যদি calculate হয় তেতিয়া আমি revise detail estimate prepare কৰো okay মনত ৰাখিব সো এইখিনি আছিল আমাৰ কোৱেশ্চন আমি 11টা কোৱেশ্চন আজি ডিসকাস কৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভাল কৈছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব okay লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ